হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? আশা কৰিছোঁ সকলোৰে ভাল দেই। আৰু এতিয়া বাজিছে 2টা আৰু মই এতিয়া লৈছোঁ ৰাতিপুৱাৰ ভাত খাবলৈ। আৰু কি কি আছে দেখাই দিছোঁ দেই আপোনালোকক। আজি খোৱাটো দেৰি হৈ গ'ল, কাম অলপ আছিলে। এইফালে দাইল, কাঠআলু, এইফালে লাই শাক ভাজি আৰু এইফালে স্পেচিয়েল বিলাহী আৰু শুকান মাছৰ। বহুত দিনৰ মই তেনেকৈ ভাতকেইটা খালোঁ দেই। মানে দুপৰীয়া যিহেতু মই ঘৰত নাথাকোঁৱেই, দোকানতে থাকোঁ, তো এনেকৈ খোৱা নহয়েই। আৰু লৈ গ'লেতো ঠাণ্ডাই হৈ যায় ন, ৰাতিপুৱা বনাই আৰু আজি গৰমে গৰমে একদম পূৰা খাই দিছোঁ। কালিও এনেকৈ বৌ ঘৰত গৈ পিনে মাছে ভাতে খাই দিলোঁ আৰু আজিও ঘৰত এনেকৈ খাই দিছোঁ। আকৌ ঘূৰাই বেমাৰ নাহিলেই হৈছে। মাতো মোক মনাই কৰি আছে, কেইদিনমান বইল খাবলৈ কৈছিলে আৰু মই মনে মনে এইবোৰ কৰি আছোঁ। আৰু মই নিজে লোকক বুজাই থাকোঁ, বাট মোৰ নিজৰ হৈছে যে মোক নিজকে খাবলৈ মন যোৱা নাই। আৰু মই বইল খাই ভালেই পাওঁ দেই, কিন্তু এইকেইদিন মোক খাবলৈ একেবাৰে ইচ্ছা যোৱা নাই। তাৰপিছত কেইটামান এইফালে মই পিঠা পুৰিলোঁ, মানে বৌহঁতৰ পৰিয়ালটো আহিছে, চপৰাইলৈ গাড়ী লৈ আহিছে মানে ভাড়াত, তো ক'লে ঘৰলৈ সোমাই যাম বুলি। সেইকাৰণে ভাবিছোঁ পিঠা চিঠা কেইটামান বনাই দিয়ে পঠিয়াওঁ। যি বনাইছিলোঁ শেষেই হ'বলৈ হ'ল, সেইকাৰণে কেইটামান তেল পিঠা বনালোঁ। এইফালে বাৰীৰে শাক আৰু লাও দেই, মানে লাই শাক কেইটামান দি পঠিয়াম বুলি, আৰু লাও এটা ছিঙি ল'লোঁ। এইফালে গোলমূল আৰু মোনাই পোৱা নাছিলোঁ, বিচাৰি বিচাৰি এইটো আনিছোঁ। তো এনেকৈ এতিয়া ভৰাই দিলোঁ। আৰু মাও নাই ঘৰত, গৰু বিচাৰি গৈছে, মানে আমাৰ গৰু এটা হেৰাই গৈছে আৰু পোৱালিও নাই। তো আজিলৈ ইমান